ডিজেলৰ মাইলেজ এৰাউণ্ড 20 কিলোমিটাৰ পাই যাব। তো যদি ডিজেলত কোনোবাই টাইটেনিয়াম ইকোস্পৰ্ট বিচাৰি আছে ফ'ৰ দেখাই দিছোঁ। ইণ্ডিয়ান এয়াৰফৰ্চত ছাৰ্ভিচ কৰা হয় অনাৰজন। মানে কিয় কৈছোঁ, মেইনটেইন হয়। হ'ল আপোনাৰ 2023ৰ গাড়ী। 2023ৰ আপুনি ভাবক, 2023ৰ গাড়ী 2022ৰ মডেল হয়। RXZ টপ মডেল হয়। এইখনৰ প্ৰাইচ নন এক্সিডেণ্টেল গেৰাণ্টি উইথ গেৰাণ্টি। যদি কোনোবাই ক'ব পাৰে এক্সিডেণ্টেল গাড়ী হয়, গাড়ী মই ৰিটাৰ্ণ ৰাখিম। 2022ৰ মডেল দেখাই আছোঁ আপোনাক। 2022 মাত্ৰ 1 বছৰ 10 মাহ হৈছে গাড়ী। আচ্ছা। গাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি হোমবক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। আৰু যদি কোনোবাই ছেকেণ্ড হেণ্ড কাৰ এখন ল'ম বুলি ভাবি আছে, বাজেট মিলি আছে কিন্তু গাড়ীখন মিলা নাই, আৰু যদি গাড়ীখন মিলি আছে বাজেট মিলা নাই, তেন্তে আপোনালোকে আহিব পাৰিব জেএছ মটৰছত। এইকাৰণে আহিব পাৰিব আপোনালোকে, বহুত বিভিন্ন প্ৰকাৰৰ গাড়ী আছে। XUV ছেগমেণ্টৰ পৰা, এল্টৰ পৰা, ছুইফ্ট ডিজায়াৰৰ পৰা, যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকক তেনেকুৱা ধৰণৰ গাড়ী পাব। তো ডিলাৰৰ স্বত্বাধি গাড়ী দাদা আছে মোৰ সৈতে। দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। হয়, বহুত দিনৰ মূৰত সন্মুখত ঈদ আহি আছে। তো কি স্পেচিয়েল অফাৰ পাব ইয়াৰ পৰা? স্পেচিয়েল অফাৰ আমাৰ গোটেইখিনি গাড়ী নতুন নতুন ষ্টক আহিছে অলপ। হয়, গাড়ীখিনি দেখা পালে গমেই পাব। খুব ধুনীয়া ধুনীয়া গাড়ী আমি আনিছোঁ। অ'কে। ঈদৰ বতৰ, হয়। তো সকলোকে আগন্তুক ঈদৰ শুভেচ্ছা আজিয়ে দিলোঁ মই। হয়তো নেক্সট ভিডিঅ' অলপ লেটো হৈ যাব পাৰে, তো আজি শুভেচ্ছা দিলোঁ ঈদৰ। আৰু যিখিনি গ্ৰাহকে গাড়ী ল'ম বুলি ভাবি আছে, এখন ভাল গাড়ী, এখন বিশ্বাসযোগ্য গাড়ী, তো অতি সোনকালে আপোনালোকে এবাৰ জেএছ মটৰছত আহক। আৰু ইয়াত মানে এটা ৰিজনেবল প্ৰাইচত, মই ৰিজনেবল প্ৰাইচত আপোনাৰ খুব মেইনটেইন আৰু কোৱালিটি থকা গাড়ী দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। আৰু আশা কৰিছোঁ সকলোৱে আহি ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিব। আৰু যিখিনি পাৰোঁ আমি ভাল ৰেট মিলাই পেলাই গাড়ীখন দিয়াৰ চেষ্টা কৰিম। ভাল ৰেট মিলাই গাড়ীখন দিয়াৰ চেষ্টা কৰিম। তো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। দাদা প্ৰথমতে ডিজায়াৰখন কওক। এইখন আছে 2018ৰ ফাৰ্ষ্ট অনাৰ হয়। 51,000 কিলোমিটাৰ ৰানিং আছে গাড়ীখনৰ। ফাৰ্ষ্ট অনাৰ গাড়ী 2018ৰ VXI মডেল। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,85,000 অনলি। আচ্ছা, ডাউন পে'মেণ্ট কিমান হ'ব? ডাউন পে'মেণ্ট আপুনি 1,20,000 মান টকা দিলে ওলাই যাব গাড়ী। 1,20,000 টকা দি ছুইফ্ট ডিজায়াৰ লৈ যাব পাৰিব। হয়। ব্লেক বিউটি ক্ৰেটাখন কওক দাদা। চবে দেখি পাইছে যে জেএছ মটৰছ এখন খুব ধুনীয়া ব্লেক এডিশ্যন। আচ্ছা, ব্লেক বুলি ক'লে গাড়ীৰ অলপ মানে লুকছটো বেলেগ হৈ যায়, আৰু আপোনাৰ গেটআপ এইটো বেলেগ হৈ যায়। তো আমাৰ হাতত হুণ্ডাই আপোনাৰ ক্ৰেটা SX অপশ্যনেল 2019 মডেল হয়। পেট্ৰল ভেৰিয়েণ্ট হয় এইখন। 61,000 কিলোমিটাৰ ৰানিং আছে। ফাৰ্ষ্ট অনাৰ হয়। উইথ এখন আপোনাৰ 4টা এয়াৰবেগ পাই যাব, AC হিটাৰ, মিউজিক চিষ্টেম, পুছ বাটন ষ্টাৰ্ট হয়, আৰু আপোনাৰ ছানৰুফ পাই যাব এইখনত। আৰু গোটেইখিনি ফুল ফিচাৰ্ছ লোডেড আছে। আৰু পূৰা মেইনটেইন গাড়ী হয়। গাড়ী দেখিলে গমেই পাইছে। এইখন গাড়ী আমি ৰাখিছোঁ 8.5 লাখ টকা, 8,50,000 টকা ৰাখিছোঁ এইখনৰ প্ৰাইচ। আচ্ছা, হয়। আৰু অন টেবুল আহিলে অলপ নেগচিয়েশ্যন হৈ যাব। এইটো কিমান চলা বুলি ক'লে দাদা? 61,000 ৰানিং আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। 61,000 ৰানিং। 1.5 লাখ মান টকা যদি কোনোবা লৈ আনি ক্ৰেটা লৈ যাম বুলি ভাবে, নিশ্চয়, যদি চিভিল ভাল আছে 1.5 লাখ টকা দিলে ওলাই যাব। হয়। অ'কে। ভেনুখন কওক দাদা। ভেনু 2021 SX অপশ্যনেল হয় এইখন। উইথ ছানৰুফ পাব, আপোনাৰ টাৰ্বো ইঞ্জিন হয়। তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,20,000 টকা। আৰু অন টেবুল বহিলে এইখনো অলপ নেগচিয়েশ্যন কৰাই দিম। নিশ্চয় নিশ্চয়, গাড়ী খুব মেইনটেইন গাড়ী দাদা। যিখিনি গাড়ী ৰাখিছোঁ খুব এনে যাতা গাড়ী আনি ভৰ্তি কৰি থৈ লাভ নাই ডিলাৰটো। তো যিখিনি গাড়ী ৰাখিছোঁ একদম মেইনটেইন গাড়ী হয়, আৰু কাষ্টমাৰ লৈ পেলাই কমপ্লেইন দিব লগা একো নাই। আৰু আগতেও কৈছোঁ, আমাৰ প্ৰত্যেকখন গাড়ীত আমি ৱাৰেণ্টি পিৰিয়ড এটা দি দিম। ঠিক আছে, সেইটো অন টেবুল গাড়ীৰ ওপৰত গাড়ী লৈ পেলাই বেলেগ বেলেগ হ'ব। তো অন টেবুল এটা ৱাৰেণ্টি পিৰিয়ড দি দিম, আৰু গাড়ী ফুল ছাৰ্ভিচিং এটা ফ্ৰী পাই যাব আমি। হয়, নিশ্চয়। 2022ৰ মডেল হয়। RXZ টপ মডেল হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5.5 লাখ টকা। 5.5 লাখ টকা? 5.5 লাখ টকা RXZ টপ মডেল টাইগাৰ। যদি বিচাৰিছে কোনোবাই ল'ম বুলি, তো নিশ্চয় আহক অতি সোনকালে। তো এইখনো আমি ৰিফাইনেন্স হৈ যাব, আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখনো। অ'কে। নতুনখন কিমান পৰে দাদা? নতুন 10,58,000 টকা পৰিব। মানে আধা দামত পাব। 50%ত পাই যাব। 50% পাই যাব। নেক্সট আকৌ এখন ব্লেক বিউটি দেখিছোঁ, XUV 500। বহুত ডিলাৰতে মানে হোৱাইট কালাৰত পায়, বেলেগ কালাৰত পায়, কিন্তু ব্লেক কালাৰত বহুত খুব কমেই থাকে। হয়, এইখনৰ ডিটেইল দিয়ক। এইখন যোৱাকালি আহিছে জাষ্ট। আপোনাৰ XUV আপোনাৰ 500 W10 মডেল হয় এইখন। W10 মডেল আপোনাৰ এইখনত আপুনি ছানৰুফ, পুছ বাটন ষ্টাৰ্ট গোটেইখিনি পাই যাব। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। অনলি আপোনাৰ 71,000 ৰানিং। 71,000 উইথ ডিলাৰ ৰেকৰ্ড। হয়, কোনো ধৰণৰ গাড়ীখনত একো মানে আৰ্টিফিচিয়েল একো কৰা হোৱা নাই। একদম
শ্বৰুম কণ্ডিশ্যন আছে গোটেই অলমষ্ট 90% অৰিজিনেল পেইণ্টত আছে গাড়ী আৰু নন এক্সিডেণ্টেল গেৰাণ্টি উইথ গেৰাণ্টি যদি কোনোবাই ক'ব পাৰে এক্সিডেণ্টেল গাড়ী হয় গাড়ী মই ৰিটাৰ্ণ ৰাখিম তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আপুনি আদাৰ মাৰ্কেট ট্ৰাই কৰক আৰু একবাৰ JS মটৰ্ছত আহক এইখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 8,50,000 8,50,000 W10 মডেল পাই যাব হয় উইথ ছানৰুফ গোটেইখিনি ফিচাৰ্ছ পাব এইখনত তো এইখনত দাম ৰাখিছোঁ 8.5 লাখ টকা আৰু যদি কাষ্টমাৰ অতি সোনকালে আহি আমাৰ লগত যোগাযোগ কৰে আৰু মই কিবা এটা ডিছকাউণ্ট কৰাই দিয়াৰ চেষ্টা কৰিম এখন কম দামৰ গাড়ী দেখাই আছোঁ আপোনাক এতিয়া বহুতে কম দামৰ গাড়ীৰ কাৰণে ফোন কৰি থাকে এইখন আছে আপোনাৰ 2009 আপোনাৰ ৱেগনাৰ 2009 মডেল হয় এইখন অনলি 1,30,000 কি কয় 1,30,000 টকাত বহুতে আমাৰ JS মটৰ্ছত মানে কয় দাদা অমুক ইমান 1.5 লাখৰ ভিতৰত কি গাড়ী আছে তো এইবাৰ আমাৰ এইটো ভিডিঅ'ত আপুনি মোটামুটি 3-4খন গাড়ী 1.5 লাখৰ ভিতৰত পাই যাব তো এইখন এখন ফাৰ্ষ্ট দেখাইছোঁ মাত্ৰ 1,30,000 টকা এইখন গাড়ী আপোনাৰ উইথ আপোনাৰ এইখন ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব হয় কিন্তু তাৰ কাৰণে বাট আপোনাৰ যিখিনি যাৱতীয় খৰচ আছে যেনে আপোনাৰ ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ঠিক আছে তো গোটেইখিনি আমাৰ ফালৰ পৰা কৰাই দিয়া হ'ব 1,30,000 টকাত এনেকুৱা ধৰণৰ ৱাগনাৰ দি আছে গাইজ আপোনালোকে ক'তো নাপাব JS মটৰ্ছত পাই যাব আৰু আপোনালোকে জানে বাৰিষাৰ বতৰ বা ৰ'দ বতাহ বৰষুণৰ পৰা টেনশ্যন নাই যদি বাইকৰ কোনোবাৰ বাজেট আছিল মাত্ৰ 1,30,000 টকাত ইমান সুন্দৰ ইমৰান দা একবাৰ ইণ্টেৰিয়ৰ দেখাই দিয়ক গাড়ীখন একবাৰ বহুতে ইণ্টেৰিয়ৰ চাই লওক হয় বহুত দিনৰ মূৰত বনাইছোঁ অলপ দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো এইবাৰ কিন্তু গোটেইখিনি ডিটেইলছ দিয়াৰ চেষ্টা কৰিম আমি সেইটো এটা কম দামৰ দেখালোঁ তাৰ ঠিক অপজিটত 2022 মডেল দেখাই আছোঁ আপোনাক মাত্ৰ 1 বছৰ 10 মাহ হৈছে গাড়ী নিউ মডেল ৱেগনাৰ আপোনাৰ VXI মডেল হয় এইখনৰ 1 বছৰ 10 মাহ হৈছে 23,000 ৰানিং অনলি স্পেয়াৰ টায়াৰ আনইউজড স্পেয়াৰ টায়াৰ এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই এইখন গাড়ীৰ প্ৰাইচ ৰাখিছোঁ আমি 5,50,000 টকা 5,50,000 টকাত নিউ লুক্সৰ ৱাগনাৰ পাই আছে আপোনালোকে অতি সোনকালে যোগাযোগ কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে তো গাড়ী ইণ্টেৰিয়ৰ দেখি গম পাইছে 2022 গাড়ী গতিকে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বেছিকৈ আপোনালোকে জানে গুৱাহাটী নম্বৰ গাড়ী হয় AR01FD4010 গুৱাহাটী নম্বৰ হয় ওকে ডিজায়াৰখন কওক দাদা নেক্সট যদি সেডান গাড়ীত মাৰুতি গাড়ী কিবা বিচাৰিছে ছুইফট ডিজায়াৰ আছে আমাৰ হাতত ছুইফট ডিজায়াৰ VXI মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,40,000 টকা 3,40,000 টকাত VXI মডেল পাই যাব আৰু এইখনো ৰিফাইনেন্স হৈ যাব ধুনীয়াকৈ ৰিফাইনেন্স কিমান বছৰ হ'ব দাদা এইখন ৰিফাইনেন্স মই 3 ইয়াৰ্ছ কৰাই দিব পাৰিম দাদা 3 বছৰ মান হৈ যায় হয় 3 বছৰ মই কৰাই দিম আৰু 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাই দিব পাৰিম ওকে তোমাৰ হাতত যদি 80,000 মান টকা আছে হয় এখন যিকোনো কাৰ লৈ যাম বুলি আমাৰ ইয়াতে আপোনাৰ 30,000 টকা ডাউন পেমেণ্ট লৈ আহিলেও গাড়ী দিব পৰা গাড়ী আছে কি 30,000 টকা অনলি 30,000 দিব পৰা আনিলেও গাড়ী দিব পৰা গাড়ী আছে ওকে হয় ওকে নেক্সট Hyundai i20 2015 মডেল স্পৰ্টছ ভাৰ্চন পেট্ৰল ভেৰিয়েণ্ট হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,20,000 টকা 4,20,000 টকাত i20 স্পৰ্টছ মডেল 4,20,000 টকা ওকে হয় নেক্সট আৰু এখন কম দামৰ গাড়ী দেখাই আছোঁ মাৰুতি সুজুকি ৰিচ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,80,000 টকা 2011 লাষ্টৰ গাড়ী আৰু পেট্ৰল ভেৰিয়েণ্ট হয় 1,80,000 টকাত আপোনালোকে সুজুকি ৰিচ পাই আছে গাইজ গতিকে দেৰি নকৰিব ঈদৰ আগে আগে যদি কোনোবা গাড়ী লোৱাৰ সপোন আছিলে 1.5 লাখ 2 লাখ টকা বাজেট আছে আপোনালোকে এবাৰ JS মটৰ্ছ ভিজিট কৰক আৰু যি কি নহওক গাড়ী এখন লৈ যাব পাৰিব ইয়াৰ পৰা নেক্সট আৰু এখন ৱেগনাৰ আছে ৱেগনাৰ VXI 2017 মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম ৰিজনেবল 17 গাড়ী মাত্ৰ 3,60,000 টকা 3,60,000 টকা হয় 3,60,000 টকাত ৱাগনাৰ পাই আছে মই ইণ্টেৰিয়ৰটো আপোনালোকক দেখাব বিচাৰিম নিশ্চয় এয়া চাওক গাড়ী ইণ্টেৰিয়ৰ মই এটা গেৰাণ্টি দিছোঁ ইয়াত আপুনি ধৰক একদম খোলাকৈ কৈছোঁ বাম্পাৰ স্কুপ মাৰা গাড়ী নাপায় তো আপুনি যি গাড়ী পাব পুৰা ৰেডি গাড়ী পাব অলপ চলপ ডেফিনেটলি ছেকেণ্ড হেণ্ড গাড়ী বুলি ক'লে অলপ কালাৰ হয় কিন্তু এটা আপুনি বিশ্বাস লৈ পেলাই আহক JS মটৰ্ছত নন এক্সিডেণ্টেল গাড়ী পাব য়েছ টাটা জেষ্ট বুকিং হ'ল যোৱাকালি হৈছে হয় তো নেক্সট ইয়ন আছে 2017 মডেল এৰা প্লাছ মডেল হয় দাম আমি ৰাখিছোঁ 2,40,000 টকা 2,40,000 টকা হয় টায়াৰ কণ্ডিশ্যনো চাব পাৰে গাড়ী খুব সুন্দৰ হৈ আছে হয় নেক্সট কওক দাদা নেক্সট সুইফট ৰাখিছোঁ আমি সুইফট VXI 2000 এখন 16 মডেল হয় 3,80,000 টকা 3,80,000 টকা ডাউন পেমেণ্ট কিমান আনিব ডাউন পেমেণ্ট আপুনি 1 লাখ টকা দিলে ওলাই যাব এখন 1 লাখ টকা দিলে 1 লাখ টকা দিব আৰু মই 4 বছৰ ৰিফাইনেন্স কৰাই দিব পাৰিম নেক্সট কম বাজেটত যদি চেলেৰিও ল'ম বুলি ভাবিছে তেতিয়াহ'লে JS মটৰ্ছত আহিব পাৰিব তো অফাৰ দিব দাদা এইখনত চেলেৰিও VXI ঠিক আছে 2016 মডেল আদাৰ মাৰ্কেটত 3,30,40 এনেকৈ বিক্ৰী কৰে ঠিক আছে মই এটা দামে কম এইখনত ঠিক আছে একদম
ৰিকুৱেষ্ট নেগচিয়েশ্যন নকৰিব। 3 লাখ টকা দি আছো এইখন হা, 3 লাখ টকা চেলেৰিও হয় 3 লাখ টকা চেলেৰিও দি আছে। 80,000 মান টকা লৈ যাব পাৰিব এইখন নিশ্চয়। 70,000 দিলেও ওলাব এইখন। ওকে 70,000 টকা দিলেও এইখন লৈ যাব পাৰিব। চেলেৰিও VXI মডেল হয় এইখন। ওকে নেক্সট কক ফৰ্ড এস্পায়াৰ ফৰ্ডৰ গাড়ী বহুতে ডিমাণ্ডেবল গাড়ী, মানে যদি ভাবে যে কোম্পানী বন্ধ হৈছে অলপ কম দামত মানে সেডান গাড়ী লাগে, ফৰ্ডখন প্ৰিফাৰ কৰক। কাৰণ কিয় ফৰ্ডৰ ইঞ্জিন খুব ষ্ট্ৰং, বডি ষ্ট্ৰং হয়। এইখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ 3,70,000 টকা। 3,70,000 টকা। এইটো চনৰ 2018 মডেল হয়। 18 যদি আজি এখন ডিজায়াৰ ল'ব যায় এৰাউণ্ড 4,80,000 টকা 90,000 টকা পৰিব। তো মোটামুটি 1 লাখ টকা কমত পাই আছে। পেট্ৰল ভেৰিয়েণ্ট হয়। আপোনাৰ গাড়ী খুব ধুনীয়া, এক্স আৰ্মিৰ গাড়ী হয়, একদম ফুল্লি মেইনটেইন গাড়ী হয়। ফুল্লি মেইনটেইন গাড়ী হয়। সুইফ্ট ডিজায়াৰৰ সমকক্ষ গাড়ী ল'ম বুলি 3,60,000 টকা আহিব মাত্ৰ এইখন। 3,60,000 টকাতে আপোনালোকে ফৰ্ড এস্পায়াৰ লৈ যাব পাৰিব। নিশ্চয় হয়। ডাটছন ৰেডিগো ঠিক আছে। মই আপোনাক কৈছিলে খুব কম দামত মই এইখন আছে 19ৰ গাড়ী। আপুনি মাত্ৰ 40,000 মোক দিয়ক। আচ্ছা মাত্ৰ 40,000 দিয়ক, এখন গাড়ী লৈ যাওক। 40,000 টকাত ডাউন পেমেন্ট 40,000 মাত্ৰ 40,000 টকা দিয়ক আৰু ডাটছন গো লৈ যাওক। গাড়ীৰ প্ৰাইচ কৈছো মাত্ৰ 2,30,000 টকা। আচ্ছা 2,30,000 40,000 টকা ডাউন পেমেন্ট দিব লাগিব আৰু 2019ৰ গাড়ী 3 বছৰ বা 4 বছৰৰ মই ৰিফাইনেন্স কৰাই দিম। ওকে নেক্সট আমাৰ মাজত এখন চেভ্ৰলেট চেল আছে। এইখন পেট্ৰল ভেৰিয়েণ্ট হয় দাদা। খুব ধুনীয়া কণ্ডিশ্যন, দেখা পালে গম পাব গাড়ীখন খুব মেইনটেইন গাড়ী হয়, একদম পাৰ্চনেল গাড়ী হয়, একো কৰিব লগা নাই গাড়ীখন। আৰু ৰেটটো আমি ৰিজনেবল ৰাখিছো। 2016ৰ গাড়ী চেভ্ৰলেট চেল LS মডেলটো হয় এইখন। 2016 বেক চাইডৰ পৰা দেখাই দিয়ক। এইখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ 2,60,000 টকা। মাত্ৰ 2,60,000 টকা। এইখন যদি কোনোবাই ৰিফাইনেন্স কৰাম বুলি ভাবিছে অনলি 30,000 মান দিলে ডাউন পেমেন্ট দিলে ওলাই যাব এইখন। কি কয় 30,000 মান টকা? 30,000 সিভিল নরমাল থাকিলে হয়, নরমাল থাকিলেও মোক 30,000 টকা ডাউন পেমেন্ট কৰিলে হ'ল। এখন গাড়ী মই ৰিফাইনেন্স কৰাই দিম। ওকে সিভিল যদি নরমাল আছে তথাপি আপোনালোকে 30,000 অনলি 30,000 আনি এনেকুৱা ধৰণৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব অনলি জেএছ মোটৰছৰ পৰা। ফুল সেডান আৰু এনেকুৱা নহয় যে গাড়ী কিবা এক্সিডেন্টাল, যদি কিবা এক্সিডেন্টাল দেখাই দিব পাৰে গাড়ী মই ৰিটাৰ্ণ ৰাখিম এখন। ওকে কি দৰ্জা বনেট গোটেই সব সিল আছে 100 একদম। যদি 10টো বাঢ়াই দিব পাৰি 110% আছে। ওকে নেক্সট ওয়েগনাৰ আছে আৰু এখন চাই লওক। 2000 এখন 12 মডেল হয় এখন। 2012ৰ ওয়েগনাৰ ইণ্টেৰিয়ৰ দেখাই দিয়ক, খুব মেইনটেইন। আমি যিখিনি ৰাখিছো আপুনি লৈ পেলাই এনেকুৱা নহয় যে আৰু কিবা কৰিব লগা থাকে, গোটেইখিনি ৰেডি গাড়ী থাকে। এইখনৰ প্ৰাইচ ৰাখিছো আমি 2,20,000 টকা। 2,20,000 টকা? 2,20,000 টকা হয়। ইমান সুন্দৰ গাড়ী আপোনালোকে হোৱাইট কালাৰত 2,20,000 টকাত পাইছে। তাতে ৰিফাইনেন্স কৰাই দিব পাৰিব এইখন? এবছৰ মই ৰিফাইনেন্স কৰাই দিব পাৰিম এখন। এবছৰ পাৰিব মানে 80,000 বা 1 লাখ টকা দিলে নিশ্চয় মই ৰিফাইনেন্স হৈ যাব। ওকে নেক্সট K10 আছে আমাৰ মাজত। এখন আছে 2015ৰ K10 হয়। 2015 চনৰ K10 হয়। এইখনৰ প্ৰাইচ ৰাখিছো আমি মাত্ৰ 2,55,000 টকা। 2015ৰ K10 15 হয় 2,55,000 টকাত পাব। হয় কতো নাপায়, কিন্তু মই কৈছো 2,55,000 টকা যি কৈছো এইটো ইয়াতে আহিলেও চেঞ্জ নহয় দাম। নেক্সট হুন্ডাই এখন হ'ল হুন্ডাই এক্সেন্ট 2019 মডেল হয় এখন। আচ্ছা 2019ৰ মডেল, ফাৰ্ষ্ট অনাৰ হয়। এইখনৰ প্ৰাইচ ৰাখিছো আমি 4,60,000 টকা। 4,60,000 টকাত এক্সেন্ট হয়। এইখন বঙাইগাঁও নম্বৰ, যদি কোনোবাই ধুবুৰী বঙাইগাঁৱৰ ফালৰ পৰা চাই আছে তেওঁলোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ গাড়ী পাই যাব। আৰু আজিকালি ডিষ্ট্ৰিক্ট লৈ কথা নাই, অৱশ্যে অল অসম আজিকালি আপোনাৰ ৰিফাইনেন্সো হৈ যায় আৰু আপোনাৰ ট্ৰান্সফাৰৰ টেনশ্যন নাথাকে। নেক্সট আৰু এখন হুন্ডাই এক্সেন্ট আছে। এইখন কিন্তু এইখন মানে এইখনৰ উল্টা এইখন ফুল মডিফিকেশ্যন আছে, একদম এটা ক্ৰেজি লুক আৰু মানে ইয়ং জেনেৰেশ্যনৰ কাৰণে। বহুতে বিচাৰি থাকে তেনেকুৱা মডিফিকেশ্যন কৰা ৰেডি গাড়ী আৰু বিচাৰি থাকে। কাৰণ এইখন গাড়ী যদি আপুনি যিখিনি মডিফিকেশ্যন এইখনত কৰি থোৱা আছে এইখিনি কৰিবলৈ নিয়াৰ আগত আপোনাৰ 1 লাখৰ আপোনাৰ এটা বাজেট আছে। কাৰণ কিয় আপোনাৰ ইয়াতে এলয় হুইল চাওক আপোনাৰ, ঠিক আছে। ফ্ৰণ্ট গিল চাওক আপুনি, ফ্ৰণ্ট গিল চাওক। আপোনাৰ প্ৰজেক্টৰ হেডলাইট আছে, আপোনাৰ প্ৰজেক্টৰ লগোৱা আছে। বৰষুণ দি আছে তাৰ কাৰণে হয়তো আপোনালোক ভালকে দেখা নাই, অলপ বৰষুণ দিছে। তো আপোনাৰ ফগ লাইট চাই লওক, ফুল মডিফিকেশ্যন। ইণ্টেৰিয়ৰ মডিফিকেশ্যন আছে গোটেই। ইণ্টেৰিয়ৰত আপোনাৰ এম্বিয়েণ্ট লাইট লগোৱা আছে। আচ্ছা এম্বিয়েণ্ট লাইট লগোৱা আছে গোটেই ইণ্টেৰিয়ৰ। এইখনৰ প্ৰাইচ ৰাখিছো আমি 4,60,000 টকা। এইখনতো চেম প্ৰাইচ যাক যেনেকুৱা লাগে চেম প্ৰাইচ। যদি মডিফিকেশ্যন আৰু এইখনৰ লগত মই এডাল এৰাউণ্ড 22,000 টকা পৰে এক্সজছডাল মই ফ্ৰী দিম এইখনত। এক্সজছডালো ফ্ৰী দিব হয়। তো গৰুটো দি পঘাডাল নিদিলে বেয়া দেখি, তো ইমান ধুনীয়া মডিফিকেশ্যন কৰা আছে। তো এইখনত এডাল এক্সজছ মই ফ্ৰী দিম 22,000 টকাৰ এক্সজছ। ওকে
নেক্সট কওক দাদা ইকো স্পৰ্ট আপোনাৰ SUV চেগমেণ্টত আছে আপোনাৰ ইকো স্পৰ্ট, খুব ডিমাণ্ডেবল হয় আৰু আপোনাৰ লং জাৰ্ণি বা আপোনাৰ যিকোনো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ খুব ধুনীয়া টপ মডেল হয়। এইখন টাইটেনিয়াম মডেল, অ'কে এইখন 2017ৰ টাইটেনিয়াম অপশ্যনেলখন। এইখনত পুছ বটন আপোনাৰ ডিছপ্লে গোটেইখিনি পাই যাব এইখনত। যদি কোনোবাই ডিজেল ভেৰিয়েণ্টত, আচ্ছা কাৰণ ডিজেল বুলি কোৱাৰ লগে মাইলেজটো ভাল পাব। মাইলেজ ভাল পাব ইকো স্পৰ্টৰ পেট্ৰলৰ মাইলেজটো অলপ কম, কিন্তু ডিজেলৰ মাইলেজ এৰাউণ্ড 20 কিলোমিটাৰ পাই যাব। তো যদি ডিজেলত কোনোবাই টাইটেনিয়াম ইকো স্পৰ্ট বিচাৰি আছে ফৰ্ডৰ, তো তেতিয়াহ'লে ইয়াতে আহক অতি সোনকালে। 5 লাখ টকাত এইখন দি আছোঁ। 5 লাখ টকাত বেলেগ ডিলাৰত যাব 5.5 তলত এইখন নাপায়। আমাৰ ইয়াতে পাই যাব আপুনি 5 লাখ টকাত পাই যাব। 5 লাখ টকাত পাই যাব। যদি কোনোবাই 1,80,000 মান দি লৈ যাম বুলি ভাবে আৰামছে পাই যাব। যদি আপোনালোকক গ্ৰে কালাৰত পচন্দ নহয় এক্সেণ্ট, হোৱাইট কালাৰতো আপোনালোকে পাই যাব। হয়, এইখন আছে আপোনাৰ হোৱাইট কালাৰত হুণ্ডাই এক্সেণ্ট 2018 মডেল। অলপ এইফালে হওক, কেমেৰা হওক, জুম কৰক। মই দেখাই দিছোঁ, ইণ্ডিয়ান এয়াৰফৰ্চত ছাৰ্ভিচ কৰা হয় আচ্ছা অনাৰজন। অ'কে মানে কিয় কৈছোঁ, মেইনটেইন হয়, মেইনটেইন গাড়ী পুৰা মেইনটেইন, ফুল্লি মেইনটেইন গাড়ী হয়। একো কৰিব লগা নাই। আপুনি ইণ্টেৰিয়ৰ দেখাই দিয়ক। অ'কে এখন যদি ভাল গাড়ী লাগে, হয় 40,000 ৰানিঙৰ, ঠিক আছে, তো অতি সোনকালে আহক। এইখনৰ প্ৰাইচো ৰাখিছোঁ আমি 4,70,000। নতুনৰ গোন্ধ যোৱাই নাই গাড়ী একদম ধুনীয়া মেইনটেইন কৰা গাড়ী। মই সেইকাৰণে দেখা পাই ৰাখি দিছোঁ গাড়ীখন, আচ্ছা কাৰণ ভাল গাড়ী কি হয় মাৰ্কেটত টনা আজোৰা লাগে, টনা আজোৰা লাগে। কিমান ডাউন পেমেণ্ট কিমান আহিব মিনিমাম 1 লাখ। 1 লাখ হয়। অ'কে নেক্সট আছে এল্টো 800 2017 মডেল, হয় 2017ৰ এল্টো আচ্ছা 2,50,000 অনলি। 2,50,000 হয় 2.5 লাখ টকাত এল্টো। হয়। ওকে, যদি এল্টো 800 ল'ম বুলি ভাবিছে 2016ৰ গাড়ী মাত্ৰ 2.5 লাখ টকা বাইকৰ বাজেটত পাই আছে। আচ্ছা, গাড়ী একবাৰ দেখাই দিয়ক, তাৰপিছত মই কৈ আছোঁ গাড়ী। এইখন হ'ল আপোনাৰ 2023ৰ গাড়ী। 2023ৰ আপুনি ভাবক, 2023ৰ গাড়ী পাব আপুনি। যদি কোনোবাই এক্সপ্ৰেছ, বহুতে ফোন কৰিছিলে আচ্ছা দাদা এক্সপ্ৰেছ আছে নেকি, তো এক্সপ্ৰেছ আহিছে আমাৰ মাজত। অ'কে আহিছে একদম জাষ্ট 23ৰ গাড়ী আহি গৈছে। আচ্ছা নতুনখন কিমান পৰে তাৰে আগতে কওক। নতুন আপোনাৰ এৰাউণ্ড এইখনত 7 লাখ আহি যাব, 7 লাখ টকা আহি 7 যাব। লাখ টকা আহি যাব। আচ্ছা এতিয়া কাৰণ কিয়, এইখন হ'ল টপ ভেৰিয়েণ্ট হয়। ইমৰান দা, এইখন টপ ভেৰিয়েণ্ট, এইখন হয়। VXI প্লাছ মডেল হয়। আচ্ছা এইখনত আপুনি আপোনাৰ হেৰি পাই যাব, আপোনাৰ ডিছপ্লে পাই যাব, হয় ফ্ৰণ্ট এয়াৰ বেগ পাই যাব আপুনি, ঠিক আছে। বহুতে কয় এক্সপ্ৰেছত ছেফটি নাই, তো আচ্ছা। এইখনত আপোনাৰ গোটেই ষ্টেৰিং মাউণ্টেন চাই লওক আপুনি। ষ্টেৰিঅ'ত অন অফ আপোনাৰ কলিং চলিং গোটেইখিনি গোটেইখিনি পাই যাব। গোটেইখিনি পাই যাব। তো এইখন টপ ভেৰিয়েণ্ট VXI প্লাছ মডেল হয়। আচ্ছা স্পেয়াৰ টায়াৰ আনইউজড হয় এইখনত। স্পেয়াৰ টায়াৰ আনিছ 2023ৰ গাড়ী আৰু ক'বলগীয়াই নাই। তো এইখনৰ ৰানিং টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক একবাৰ। ওকে এ চাওক, কোম্পানী ফিটেড টায়াৰ এতিয়াও 95% গ্ৰিপছ আছে, A1 কণ্ডিশ্যন আছে। 95%। হয় মই ইমানখিনি কিয় দেখাইছোঁ, দাম মই আপোনাৰ পানী ভাও দি আছোঁ, ঠিক আছে, পানী ভাও দি আছোঁ। Okay. এইখন 2023ৰ মাত্ৰ 14,000 ৰানিং। আচ্ছা Only 14 ৱাৰেণ্টি শেষে হোৱা নাই। য়েছ, অনলি 14,000 কিলোমিটাৰ ৰানিং। আচ্ছা গোটেই আদাৰ মাৰ্কেট ট্ৰাই কৰক, এখন গাড়ী আপুনি 4.5 লাখৰ তলত নাপায়, আচ্ছা ঠিক আছে। আপোনালোকে একদম মই ফাইনেল প্ৰাইচ কৈ আছোঁ, আচ্ছা একদম ৰিকুৱেষ্ট কৰিছোঁ নেগচিয়েশ্যন নকৰিব। 3,85,000 টকাত মই দি দিম। কি কয় চাওক, 3,85,000 3,85,000 3,85,000 টকা 2023ৰ আপোনালোকক এক্সপ্ৰেছো দি আছে। অতি সোনকালে যোগাযোগ কৰক, বহুদিন পিছত বিচাৰিব এনেকুৱা ধৰণৰ গাড়ী, ৱাৰেণ্টি শেষ নোহোৱা গাড়ী আপোনালোকে নাপাব। বেক কেমেৰাৰ পৰা ইত্যাদি গোটেই পাব আপোনালোকে। এয়া চাওক, ইয়ন আছে আপোনাৰ 2013ৰ, হয় মোক দিলে হ'ল আপুনি 190 দিলে হ'ল এইখনত। 1,90,000 1,90,000 টকা, আচ্ছা। 2013ৰ গাড়ী, ৰিফাইনেন্স এভেইলেবল, 2 বছৰ 2.5 বছৰ ৰিফাইনেন্স কৰাই দিব পাৰিম। ওকে, মানে আণ্ডাৰ 2 লাখৰ ভিতৰত বহুতকেইটা বহুতকেইটা অপশ্যন আছে। আৰু এখন মই আপোনাক ভাল গাড়ী দেখাই আছোঁ, আহক। হয় এইখন DM চিৰিজ 2017ৰ, 2017ৰ গাড়ী। ডাটছন ৰেডিগ', ঠিক আছে। হয়। এইখন কিমান চলিছে জানে দাদা? কিমান 14,000 অনলি, 14,000 অনলি 14,000 চলিছে। আপুনি মাত্ৰ 14,000 চলিছে। তো গাড়ী নতুনকৈ ক'ব নালাগে আৰু স্পেটাৰ আনইউজড এইখনৰ। আৰু এইখন হ'ল টপ মডেলখন, আপুনি গোটেই দেখাই এ চাওক, নতুন হৈ আছে গাড়ী। মিউজিক চিষ্টেম, পুৰা ইনবিল্ড মিউজিক চিষ্টেম পাই যাব এইখনত, আচ্ছা ঠিক আছে। হয়। তো এইখন 2000, এতিয়া এইখনত আপোনাৰ বহুতত পাৱাৰ উইণ্ডো নাথাকে, হয় এইখনত পাৱাৰ উইণ্ডো পাই যাব। Power এইখন window টপ পাই যাব। মডেলখন হয়। আচ্ছা। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,40,000 টকা, 14,000 চলা গাড়ী, 2,40,000 টকাত আপোনালোকে পাই আছে 2014ৰ ডাটছন ৰেডিগ'। ডাটছন ৰেডিগ'। হয়। তো কিমান ডাউন পেমেণ্ট কিমান আহিব দাদা? এইখনত 50,000 দিলে হ'ল। 50,000 দিলে হৈ হয়। যাব। ওকে, i20 কনফাৰ্ম। i20 2017ৰ হয়, 40,000 ৰানিং, স্পৰ্টছ মডেল হয়, হয়। ফাৰ্ষ্ট অনাৰ গাড়ী। এবাৰ দেখাই দিয়ক গোটেই। কিমান চলিছে দাদা এইখন? এইখন আপোনাৰ ৰানিং 41,000, 41,000 হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। আচ্ছা এখন আপোনাৰ 2017ৰ স্পৰ্টছ মডেল হয়, হয়
এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,60,000 টকা। গাড়ী কিন্তু আপোনাৰ A1 কণ্ডিশ্যন। মই 4,60,000 ইঞ্জিনৰ ৱাৰেণ্টি ল'ম মই এইখনত। আচ্ছা মই ইঞ্জিন ৱাৰেণ্টি ল'ম আপোনাৰ একদম চকুমুটি মই 5,000 কিলোমিটাৰ ৱাৰেণ্টি ল'ম। কোনো দিব নোৱাৰে, নতুন গাড়ীত দিব নোৱাৰে। 5,000 কিলোমিটাৰ ৱাৰেণ্টি ল'ম মই এইখনত। আচ্ছা চকু মুজি ৱাৰেণ্টি ল'ব দাদাই। জেনুইন গাড়ী হয়, ফুল অৰিজিনেল পেইণ্ট গাড়ী। একবাৰ আপোনাৰ চিকাক গাড়ী তাৰমানে একদম এইখন একো কৰিব নালাগে। চাই লওক খুব ধুনীয়া মডিফিকেশ্যন। ঠিক আছে, গোটেইখিনি চিল কৰি দিব আপোনালোকে। আৰ্মৰেষ্ট চামৰেষ্ট গোটেইখিনি ফিচাৰ্ছ পাই যাব। ষ্টেৰিং মাউণ্টেন গোটেইখিনি ফিচাৰ্ছ পাই যাব। ষ্টেৰিং মাউণ্টেন ষ্টিং গোটেইখিনি আপোনাৰ এয়াৰবেগ গোটেইখিনি পাই যাব এইখন। গোটেইখিনি পাই যাব। এইখনত প্ৰাইচ ৰাখি 4,60,000 টকা আৰু 1,00,000 টকা দিলে ওলাই যাব এইখন। তো মাৰুতি চুজুকি আছে, ইগনিছ আছে আমাৰ মাজত। তো এইখন 2017 হয়, আচ্ছা ডেল্টা মডেল হয়। এইটো গমেই পায় সকলোৱে, নেক্সাৰ আহি যায় এইখন, নেক্সাত আহে। তো মাৰুতি চুজুকি নেক্সাৰ এইখন 2017 ইগনিছ আমি দি আছোঁ 3,85,000 অনলি। 3,85,000। মই এটা কথাই কৈছোঁ, বেলেগ মাৰ্কেট ট্ৰাই কৰক, 4,500,000 তলত ইগনিছ কোনো ডিলাৰতে নিবিকে। কোনো ডিলাৰতে নিবিকে। মই দি আছোঁ 3,85,000 টকা। অ'কে, খুব যদি সকলোতকৈ মেইনটেনেঞ্চ কম গাড়ী যদি বিচাৰে ইগনিছ ল'ব পাৰিব। আৰু এয়াৰবেগ আছে, গোটেইখিনি ছেফটি ফিচাৰ্ছো ভাল এইখনত। নেক্সট আৰু কৈছিলোঁ আপোনাক 2 লাখৰ ভিতৰত যদি বাজেটত কিবা গাড়ী লাগে, সেইখন আপোনাৰ চিল্কি চিলভাৰ আছিলে। ৱেগনাৰৰ বহুতকেইটা ভেৰিয়েণ্ট আছে আমাৰ তাত। এইখন আছে আপোনাৰ 2009 LXI মডেল হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,30,000 টকা। 1,30,000 হয়, 1,30,000 আগতো এখন দেখুৱালো। হয়, টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক। 1,30,000 যদি গাড়ী ল'ম বুলি ভাবি আছে, দুখনকৈ গাড়ী, দুখনকৈ অপশ্যন আছে আপোনাৰ হাতত। তো আপোনালোকে আহি ল'ব পাৰে যেনেকুৱা ধৰণৰ বিচাৰে। পিছফালে আকৌ এখন কুইট দেখিছোঁ, কিমান কম দামত দিব পাৰিব? এইখন আপোনাক দি দিম মই 2,30,000 টকাতে দি দিম। 2,30,000 টকাত দি দিম। 50,000 টকা ডাউন পে'মেণ্ট দিলে হ'ল। কিমান চলা গাড়ী? 2016 গাড়ী হয়, এৰাউণ্ড 50,000 প্লাছ চলিছে। 50,000 প্লাছ চলিছে মাত্ৰ। একবাৰ ইমৰান টায়াৰ দেখাই দিয়ক খালি। টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। গাড়ী খুব মেইনটেইন গাড়ী হয়। আপোনাৰ গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতে। ডাটছান ৰেডিগ' এইখন, ঠিক আছে। ডাটছান ৰেডিগ' আমাৰ তাত 3খন আছে টোটেল। হোৱাইট, চিলভাৰ আৰু মোটামুটি এইটো কি কালাৰ কয়, গ্ৰে কালাৰ টাইপ হয়, ঠিক আছে। এইখনৰ প্ৰাইচ দেখিছোঁ আমি 2,30,000 টকা। কিমান ক'লে? 2,30,000 টকা, 35,000 এনেকুৱা ৰানিং আছে। আৰু গাড়ী দেখিলে গম পাব। আৰু দেখিলে নহয়, একচুৱেলি আমাৰ ইয়াতে যিখিনি গাড়ী ৰাখিছোঁ খুব মেইনটেইন আৰু মেইনটেইন গাড়ী আপোনালোকে যদি ল'ম বুলি আছে 2,30,000 টকাত আপোনালোকে পাই আছে। যেনেকুৱা কালাৰত লাগে ডাটছান ৰেডিগ' হয়, 3খন পাই যাব। এইবিলাক গাড়ীত আপুনি মোটামুটি 50,000 মান ডাউন পে'মেণ্ট দিলে ওলাই দিব পাৰিম। তাৰে বহুতে কম দাম ডাউন পে'মেণ্ট অলপ বিচাৰি থাকে, পাৰ্চনেল গাড়ী, তো এইখন ল'ব পাৰিব। তো নেক্সট আমাৰ তাত লিমিটেড এডিশ্যনৰ ছুইফ্ট আছে। 2015 হয়, 3,85,000 আহিব। 3,85,000 টকা আহিব। আচ্ছা, ডাউন পে'মেণ্ট 1 লাখ দিলে ওলাই যাব। 1,00,000 টকা দিলে ওলাই যাব। হয়, ৰিফাইনেন্স হৈ যাব দাদা? ৰিফাইনেন্স হৈ যাব। চেলেৰিও আছে আপোনাৰ, চেলেৰি X মডেল হয় দাদা এইখন। যদি কোনোবা অট'মেটিক গাড়ী বিচাৰি আছে, মাৰুতি অট'মেটিক গাড়ী বিচাৰি আছে, আমাৰ মাজত আছে চেলেৰিও X। 40 চামথিং ৰানি আছে। তো এইখন গাড়ী ল'ব পাৰিব, কাৰণ কিয় অট'মেটিক গাড়ী বহুতে বিচাৰি থাকে। তো যদি কোনোবা আপোনাৰ ৱাইফৰ কাৰণে বিচাৰে, কোনোবা ফেমিলিৰ অলপ এজেড পাৰ্চনৰ কাৰণে আপোনাৰ অট'মেটিক গাড়ী বিচাৰি থাকে, তো ধুনীয়া গাড়ী আপোনাৰ চেলেৰিও X ZXI মডেল হয়। এইটো পেট্ৰল ভেৰিয়েণ্ট দেখাই দিয়ক। ZXI মডেল হয়, পেট্ৰল ভেৰিয়েণ্ট, আৰু লুকছটো খুব মজা হয়। এইটো আপোনাৰ 2018 পিছৰ লুকছ হয় এইটো, ঠিক আছে। তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,00,000 টকা ৰাখিছোঁ এইখনৰ দাম। হয়, আৰু ডাউন পে'মেণ্ট আপুনি 1 লাখ দিলে ওলাই যাব। 1,00,000 টকা দিলে ধুনীয়াকৈ 2018 মডেল হয় এইখন, ওলাই যাব ধুনীয়া। নেক্সট আমাৰ মাজত আছে আৰ্টিকা VXI 2017 হয় এইখন। 2017 লাষ্টৰ, অলমষ্ট 18 মডেল হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,00,000 টকা। গাড়ী হয়, গাড়ী খুব ধুনীয়া মেইনটেইন। আপোনাৰ ডুৱেল টোন কৰোৱা আছে, গোটেই বডি চিলভাৰ, ৰুফটো আপোনাৰ ব্লেক কৰোৱা আছে, ব্লেক পেপাৰ মাৰা আছে, আৰু কমপ্লিট ক্ৰম ফিনিছ আছে। ইণ্টেৰিয়ৰ দেখাই দিয়ক আপুনি। 7 ছিটাৰ গাড়ী যদি খুব ধুনীয়া ভাল কণ্ডিশ্যনৰ এখনো বিচাৰিছে, ফাৰ্ষ্ট অনাৰ গাড়ী তাতে, আৰু এইখন ফাৰ্ষ্ট অনাৰ হয় দাদা, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ফাৰ্ষ্ট অনাৰ গাড়ী যদি বিচাৰিছে, তো একবাৰ আৰ্টিকা VXI এখন একবাৰ চাবলৈ আহক। যদি ভাল পায় বুকিং কৰক, যদি বেয়া পায় এনেই জাষ্ট টেষ্ট ড্ৰাইভ কৰি চলাই যাওক। ডাউন পে'মেণ্ট আপুনি 1,50,000 টকা দিলে ওলাই যাব। 1,50,000 টকা দিলে? হয়, যদি চিভিল টিভিল ভাল আছে 1,50,000 টকা দিলে ওলাই যাব। তো গাইজ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াতে JS মটৰ্ছত এইকাৰণে আপোনালোকে আহিব পাৰে। ইয়াতে এইপিনে যদি দেখুৱাওঁ, কেৱল XUV প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী, যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে তেনেকুৱা ধৰণৰ গাড়ী পাব। আৰু প্ৰায় সংখ্যক গাড়ী ফাৰ্ষ্ট অনাৰৰ গাড়ী, ডিকি দৰ্জা বনেট গোটেইখিনি চিল পাই যাব।
তো দাদা হয় লাষ্টত এবাৰ এড্ৰেছটো জনাই দিব নতুন আমাৰ বিবাসগিৰি গাঁও হয় আমাৰ এড্ৰেছটো আপোনাৰ ভাগৱতীপাৰা হয় আপোনাৰ বিজয়নগৰৰ ওচৰতে হয় নিয়া আমাৰ সন্মুখতে ওচৰতে ৰিলায়েন্স পেট্ৰল পাম্প এটা আছে হয় আপুনি যদি আপাৰ আছামৰ ফালৰ পৰা আহে তিনিচুকীয়া ধেমাজি বা লখিমপুৰ হয় আপোনাৰ বা গুৱাহাটী জালুকবাৰীৰ ফালৰ পৰা আহে তেতিয়াহ'লে গুৱাহাটী এয়াৰপৰ্ট পাৰ হৈ আহিব লাগিব এয়াৰপৰ্ট পাৰ হৈ এয়াৰপৰ্টৰ পৰা অলমষ্ট 12 কিলোমিটাৰ আহিলে আমাৰ ডিলাৰটো পাই যাব আৰু যদি আপুনি ধুবুৰী বঙাইগাঁৱৰ ফালৰ পৰা আহে হয় তো গুৱাহাটী যোৱা ৰাস্তাতে পৰিব আমাৰ বিজয়নগৰ নাপাওঁতে যিটো লেফ্ট চাইডে জেএছ মটৰ্ছ বুলি ক'লে জানে আজিকালি সকলোৱে জানে, তো বহুতে জানে। সকলোৱে জানে তো এবাৰ আৰু যদি কিবা কথা চিনি নাপায় লোকেশ্যন দি দিম আমি হোৱাটছএপত অ'কে আমাৰ নম্বৰত ফোন কৰিলে হ'ল হয় আমি লোকেশ্যন কাৰেণ্ট লোকেশ্যন দি দিম তেতিয়া অসুবিধা নহ'ব বিচাৰে ওলাই বিচাৰ যাবৰ কাৰণে। নহ'ব আৰু গুগল লোকেশ্যনত দিয়াই আছে হয়, ফোন আমাৰ- নাম্বাৰ দিয়া আছে কিবা অসুবিধা হয় অহাত দাদাক হয়। ডাইৰেক্ট কল কৰক হয়। আপোনালোকক দাদাই নিশ্চয় গাইড কৰাই দিব অহাত হয়। আৰু এখন আপোনাৰ এই কালি এখন আৰু হেৰি আহি যাব যদি কোনোবা স্কৰপিঅ বিচাৰি আছে আচ্ছা S10 মডেল আহি আছে 2017 হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ S10 যদি কোনোবা হোৱাইট কালাৰত বিচাৰি আছে তেতিয়াহ'লে পাই যাব আমাৰ ইয়াতে কালি এভেইলেবল হৈ যাব এইখন কালি এভেইলেবল হৈ যাব হয় হয় হৈ যাব অ'কে আৰু যদি কিবা গাড়ী ৰিলেটেড কথা থাকে আপোনালোকে দাদাক কল কৰিব পাৰিব চানডে খোলা থাকিব হয় একচুৱেলি কি হয় ভিডিঅ'টো বনোৱাৰ পিছত আৰু বহুত গাড়ী ওলাইও যায় হয় আৰু বহুত গাড়ী সোমায়ো আহিও আহিও যায়। যায় তো তেতিয়া একবাৰ জাষ্ট ফোন কৰিব যদি কিবা ৰিকুৱাৰমেণ্ট থাকে আপোনালোকৰ গাড়ী ৰিলেটেড হয়। একবাৰ সুধি ল'ব আৰু যিকোনো ফাইনেন্স চাইনেন্সৰ কথা জানিব লগা থাকিলেও ফোন কৰিব মই যিমানখিনি পাৰোঁ হয়। চেষ্টা কৰোঁ কাৰণ এটা বস্তু কি জেএছ মটৰ্ছত মই অনাৰত মই নিজে নিজৰ নাম্বাৰ দি থৈ দিওঁ নিজৰ নাম্বাৰ দি থৈ দিছে মই কোনো বহুত dealer ষ্টাফৰ তে নাম্বাৰ নিদিয়ে, নিদিওঁ হয়। মই নিজৰ নাম্বাৰ দিওঁ হয়। যিমানখিনি ফোন কল পাৰোঁ মই নিজে হেণ্ডেল কৰোঁ হয় আৰু খুব ভালো পায় সেইকাৰণে সেইকাৰণে নিজে হেণ্ডেল কৰোঁ কাৰণে আৰু কোনোবাই যদি ফোনত বিজি পায় বা ৰিচিভ কৰাৰ পৰা কেতিয়াবা অসুবিধা হৈ যায় হয়। তেতিয়া হোৱাটছএপত এটা মেছেজ দি থৈ দিব যাতে গাড়ীখনৰ মই ডিটেইলছটো হোৱাটছএপতে মেছেজ কৰি দি দিব পাৰিম হয় কিন্তু যদি নতুনকৈ ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাইছে ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'তে নতুন এটা ঠাইত জয় আই